এক বিশেষ খবৰলৈ ওলাইছো হাতীমাৰী ভাৰত বাংলা সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ বাংলাদেশলৈ চালান দিবলৈ অৱস্থাতে কুকচৰ আৰক্ষীয়ে সুৰা তথা নাওসহ এটা ধৃত ব্যৱসায়ক আটক কৰিবলৈ সক্ষম হৈছে কুকচৰ থানা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে বাংলাদেশলৈ চালান দিবলৈ লোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ সৰবৰাহকাৰী এজন আটক কৰিবলৈ সক্ষম হৈছে যন্ত্ৰচালিত নাও এখনেৰে বাংলাদেশলৈ সুৰা চালান দিয়া অৱস্থাতে ভাৰত বাংলাদেশ সীমান্ত দেৱানেৰে আলগাত আটক কৰে সুৰা সৰবৰাহকাৰীগৰাকীক সৰবৰাহকাৰীগৰাকী দেৱানেৰ আলগা গাঁৱৰ ৰশিদ মণ্ডলৰ পুত্ৰ মন্তাজ আলী সৰবৰাহকাৰীজনৰ পৰা 60 বটল 750 গ্ৰাম ওজনৰ ৰয়েল ষ্টেক নামৰ বিলাতী সুৰা আৰু 500 গ্ৰাম ওজনৰ অফিচাৰ চইচ নামৰ 48টা বটলৰ লগতে এখন নাও জব্দ কৰিবলৈ সক্ষম হৈছে এই সন্দৰ্ভত চোৰাং বিলাতী সৰবৰাহকাৰী এইদৰে বাংলাদেশলৈ মন্তব্য আগবঢ়াইছে আনহাতে কুকচৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰফিকুল ইছলামে বিলাতী সুৰা চোৰাং সৰবৰাহকাৰী বাংলাদেশলৈ সন্দৰ্ভত মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে লগতে এই মুহূৰ্তত আপোনাক মন্তব্যখিনি শুনাই ল'বলৈ চেষ্টা কৰিম কি ধৰিছে আমি এই বিলাতী মদৰ খাইছোঁ যোৱাকালি আমি গোপন সূত্ৰে এটা খবৰ পাই আমি আগবাঢ়ি গৈ এখন নাও দেখা পালোঁ নাওখন পিছে পিছে খেদি গৈ আমি দেৱানৰ আলগা চৰ পাইছোঁগৈ তাতে নাওখনত চাৰ্চ কৰি নাৱৰ কাঠৰ তলত এনেকুৱা মদৰ কাৰ্টন আমি পাইছোঁ কেই কাৰ্টন পিছত আমি 5 কাৰ্টন টোটেল 7 কাৰ্টন আছে পিছত আমি মালখিনি আৰু এজন মানুহক স্মাগলাৰক পাইছোঁ তেখেতক পাই আমি তাতে বস্তুখিনি জব্দ কৰি আমি থানালৈ লৈ আহিছোঁ এতিয়া এই উক্ত হেৰিবিলাকৰ ওপৰত যাৱতীয় বিহুত ব্যৱস্থা গ্ৰহণ কৰি আমি পৰ্যায়ত হেৰি কৰি ল'ম আৰু এজনৰ নাম লৈছে ইতিমধ্যে এওঁ কৈছে যে মানে মালিক যিজন আছে মূল ব্যৱসায়ী যিজন এইজনক গ্ৰেপ্তাৰ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা লৈছে হয় এইটো আমি পিছত আমি তদন্তত তেনেকুৱা হয় তেওঁ কৈছে যদিও আমাকো কৈছে কিন্তু আমি তদন্তত তেনেকুৱা আমি আগবাঢ়িব পাৰোঁ তদন্তত আমি দেখা যাব বাংলাদেশলৈ গৈ আছিল নেকি মাল হয় মালখিনি সঁচাকৈয়ে বাংলাদেশৰ সেইটো সৰবৰাহ কৰি আছে আৰু এইটো আজি নহয় যোৱাকালি এনেকুৱাই নহয় এনেকুৱা হৈ আছে আমি খবৰ পাওঁ কিন্তু আমি কালি একদম ঠিৰাংভাৱে আমি খবৰ পাই আমি উপনীত হৈছোঁ ছাকচেছ হয় নিশ্চয় এই খবৰটোৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল নিউজ ধন্যবাদ